এতিয়ালৈকে সংবাদ পোৱা নাই, তদন্ত কৰোঁতে টাইম ল'ব, কোনো দেখা নাইতো। এতিয়া আৰু যিখিনি হেৰি কৰি পেলাই তাত জুই নলগোৱাটো দুখ কষ্টৰ মাজত ছাত্ৰ ছাত্ৰী যিখিনি ল'ৰা ছোৱালীয়ে এইটো নুমালে তাহাঁতক ধন্যবাদ জনাইছোঁ। আৰু নিজে ৰোৱা গছ মোৰ ছোৱালীয়ে হওক বা তাৰ গাঁৱৰ ল'ৰাবোৰে হওক সেইটো বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু যাতে সেই খালী ঠাইখিনি বায়'ডাইভাৰ্চিটিটো খতম হ'লেও আকৌ যাতে পুনৰ আটোত গছপুলি ৰুব পাৰে সেইটোলৈ তেওঁলোকক কোৱা হৈছে। আৰু এইটো ৰুবৰ নাৰ্চাৰীত যিহেতু পুলি বহুত আকৌ কৰিব 1 হেক্টৰমান নে 7.5 বিঘামান মাটি জ্বলিলে সেইটোত আৰু ভাবিছোঁ আৰু ভাগ্যৰ বলত তাহাঁতে নোযোৱা হ'লতো গোটেই জ্বলি গ'লহেঁতেন। সেইটোতো নোমোৱাৰ কাৰণে তেওঁলোকৰ ধন্যবাদৰ পাত্ৰ। হাবিখনৰ প্ৰতি থকা শ্ৰদ্ধা, নাৱত পাৰ হৈ এবুকু পানীত নামি পেলাই যেতিয়া ঝাও বন কাটি কোনো মেচিনাৰী নোহোৱাকৈ বা ফায়াৰ ব্ৰিগেড নোহোৱাকৈ তাহাঁতে এইটো তাতকৈ দুঃসাহসিকতা আৰু নাই। আৰু মই ভাবোঁ 1300 হেক্টৰটো তাত জীৱ জন্তু যিখিনি আছে সেইখিনি সুৰক্ষিত হ'ল আৰু সেইটোকে মই জনালোঁ। মাজুলী প্ৰশাসনটো আহে যাহে, তেওঁলোকে এইটো গড়টো যে আছে পোৱালি দিছে গড়ে 4টা গড় আছে হাবিত আছে আৰু সেইবোৰ আহি থাকে গৈ থাকে। আৰু ঢেকীয়াপতীয়া বাঘ আছে, গড়টো হাতীটো শতাধিক হৰিণ আছে। তেওঁলোকে মাজে মাজে নাওলৈও চাই আহে, কিন্তু যোৰহাটৰ পৰা খনন কাৰ্যহে কৰিছে। য'ত মোৰ হাবিৰ পৰা আহি নহতীয়া থান অনিৰুদ্ধদেৱৰ থান এখন আছে, তাত এটুকুৰা হাবি আছে, তাৰ হাতীটো আহি থাকে, বাঘটো আহি থাকে, হৰিণা আহি থাকে, গড়টো আহি থাকে। তেনে তাত খনন কাৰ্য কৰাৰ কাৰণে গোটেই নদীটো ইয়ালৈ 4 লেনৰ নামত মাটিখনৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। নাই ইয়াৰ পৰা খনন কাৰ্য নাই বন্ধ হ'ল। আৰু বিশেষকৈ এই যে জাতীয় চেতনা নাই, কাৰণ IFS যিগৰাকী আহিছে তেওঁ বহিৰাজ্য পাইছে, আমাৰ বিষয়ে নাজানে। ৰেঞ্জাৰ যে অসমৰ হ'লেও তাৰ নলেজ নাই। ৰেঞ্জাৰটো যোৰহাটৰ মাটি নি শিৱসাগৰ 4 লেনত দিবলৈহে ওলাইছিলে, মোকে কৈছিল। গতিকে তেনে কাৰ্যকৰীটো এইটো আইনত নাই। আৰু আপোনাৰ সন্মুখে যিটো পথ অহা যোৱাৰ কাৰণে গৈছে অতি জৰাজীৰ্ণ অৱস্থা, সেইটো সকলোকে কৈছোৱেই। আৰু দেশ বিদেশৰ পৰ্যটক আহে, সেইটো অসম চৰকাৰৰ কাম, সেইটো ৰাস্তা বনোৱাটো মোৰ কাম নহয়। গতিকে তেওঁলোকে ভাল পায় বেয়া পায় তেওঁলোকৰ কাম, ক'বহে পাৰোঁ। তৰুণ গগৈ দিনৰ পৰাই কৈছোঁ। আৰু তাতে এইটো ৰজা দিনৰ ৰাস্তা, এতিয়াৰ নহয়। আজিলৈকে যে বিৰোধটো বনোৱা নহ'ল। গতিকে সেই কি কাৰণত নহৈছে সেইটো তদন্ত কৰিলে ওলাই পৰিব। সেইটো চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক 6 তাৰিখে ক'ম, আপুনি তদন্ত কৰক কি কাৰণে ৰাস্তাটো নহয়, তেতিয়া ওলাই পৰিব। আৰু সৰু কাৰণে বহুখিনি এইখিনি কথাটো ওলায়। 6 তাৰিখে মই গুৱাহাটীত যাম, তেতিয়া গোটেইখিনি বৈঠকত সেইবোৰ ক'ম যে এইটো পৰ্যটকে আপোনালোকক কি বুলি কৈছে। তৰুণ গগৈ দিনৰ পৰাই কৈছে। এইকাৰণে তেওঁলোকে ভাল পায় বেয়া পায় চাগে। মই হাবিখন বনোৱাৰ কাৰণে সেইকাৰণে ৰাস্তাটো বনায়ে নিদিলে পৰ্যটক তালৈ আহে, তেনেকুৱা হ'ব পাৰে। সেইকাৰণে মই কালি পৰহি গোটেই কংগ্ৰেছ BJP AGP চব আহিছে, আজপা আহিছে, তেওঁলোকক কৈছোঁ সাপক বিশ্বাস কৰিব পাৰি, ৰাজনীতি মানুহক বিশ্বাস কৰা বৰ টান। কাৰণ কিমান 74 বছৰ পাছতো মোৰ ৰাস্তাটো নহ'ল কিয় কাৰণে, কি দুখত নহ'ল। 6 তাৰিখে যিহেতু আপোনাক মাতিছে CM ছাৰে মাতিছে। নাই CM ছাৰ বুলিয়ে নহয়, মোৰ এই পিছেপলত কথা আছে কিছুমান। সেই যে 58টা যে চৰ চাপৰি হ'ল, কৈ আহিছিলোঁ যে এইটো ডিপাৰ্টমেণ্টৰ পইচা নাই, অসম চৰকাৰৰ পইচা নাই। ইণ্টাৰনেশ্যনেলৰ পৰা কোন ডিষ্ট্ৰিক্টত কিমান আইলেণ্ড হৈ গ'ল সেইটো তদন্তটো পাই দিলে মানে ভাৰতীয় NGOবিলাকক মাতি আনি আমি হাতীৰ খাদ্য বান্দৰৰ খাদ্য ৰুম, তেতিয়া হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাত কমি যাব। কাৰণ অসমৰতো মাটি নাই, অসমৰ মাটি মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকত 4/3 অংশ আছে। সেইকাৰণে সেইটো আমি হাতীৰ খাদ্য বান্দৰৰ খাদ্য ৰুবলৈ সেইটো যোজনা কৰা হৈছে। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।